5 মিনিটৰ ভিতৰতে পিঠা কেইখন ৰেডি হৈ যাব। লুটিয়াই দিলে হ'ল। মই প্ৰচেছটো আপোনালোকক দেখুৱাই আছো। কল পিঠা বনাম আজি বনাই আছিলো, ভাবিলো আপোনালোকৰ লগতো অকমান শ্বেয়াৰ কৰো, কাৰণ বহুতে যিহেতুকে কল পিঠাটো পানীত সিজাই পেলাইও বনায়। কলপাত বন্ধা পিঠা বা কঁকাল বন্ধা পিঠা বুলি কয়। এইটো অকমান বেলেগ ধৰণে বনাম। এনেদৰে খায়ো বহুত বেছি ভাল লাগে আৰু হেলদি হয় পিঠাটো, সকলোৱে খাব পাৰে, সৰুৰ পৰা ডাঙৰলৈ নিশ্চিন্ত মনে। ইয়াতে মই 3 কাপ চাউলৰ গুড়ি লৈছো আৰু লগতে কল লৈছো। আপোনালোকে যিকোনো কল ল'ব পাৰে। কল লৈছো 3টা আৰু অকমান নিমখ দিছো। লগতে আটা দিছো মই আধা কাপ। এই গোটেইখিনি বস্তু দি পেলাই ধুনীয়াকৈ মিশ্ৰণটো সানি লৈছো। ইচ্ছা কৰিলে কলটো আপোনালোকে চেকিও ল'ব পাৰে, কিন্তু নেচেকিলেও কথা নাই, ভালকৈ সানি ল'লে হ'ল। আৰু তাৰ বাবে মই লৈছো এয়া কলপাত 2খন। এইখিনি অকমান মই গেছত ধুনীয়াকৈ সেকি ল'ম, কাৰণ তেতিয়া কলপাতটো আমি ভাজ দিওঁতে ফাটি নাযায়। সেইবাবে মই এইটো অকমান সেকি ল'ম কলপাত কেইখন। আৰু এইখিনিতো ক'লোৱে ৰেডি কৰাটো, কাৰণ যিহেতুকে সকলোৱে বস্তুখিনি চিনি পায়, বাকীখিনি প্ৰচেছ দেখুৱাই আছো। এতিয়া আমি পিঠাটো বনাম। এয়া কলপাত কেইখন কৈছোৱে আপোনালোকক, ধুনীয়াকৈ পৰিষ্কাৰ ঠাইতে লোৱা হৈছে ওলোটা ফালৰ পৰা। আপোনালোকক মই বাকীখিনি প্ৰচেছ দেখুৱাই যাম। এনেকৈ ধুনীয়াকৈ কলপাতখন ল'ব, লৈ পেলাই বহুতে জানেও, একেবাৰে সহজ প্ৰচেছ। আকৌ এবাৰ লৰাই ল'ব। যিমান সৰু কৰে ডাঙৰ কৰে, ধুনীয়াকৈ বেলনা মাৰিৰে কিছুমানে বেলিও দিব পাৰে, দিয়ে পাতল কৰিবৰ কাৰণে, কিন্তু নিদিলেও কোনো কথা নাই। মই গোটেইখিনি প্ৰচেছ দেখুৱাই দিছো। এনেকৈ আপোনালোকে দিব। বেলনা মাৰিৰে মাৰি দিলে অকমান বেছি মিহি হয়, আৰু নিদিলেও কোনো কথা নাই। এনেকৈ ঠিক একেদৰে মই 2খন 3খন এনেদৰে বনাই লম। তাৰ পিছৰ ষ্টেপখিনি দেখুৱাম। বহুত বেছি ভাল লাগে খাবলৈ, মানে মই নিজে বহুত ভাল পাওঁ। গতিকে আপোনালোকেও বনাই খাব, যৎপত আৰু বহুত সোৱাদ লগা, হেল্ডি। টিফিনতো দিব পাৰে ল'ৰা-ছোৱালীক। এনেদৰে একো বান্ধিব লগা নাই বা বইল কৰিব লগা নাই, কোনো তেনেকুৱা ইমান দীঘলীয়া প্ৰচেছ নাই। মাথো কলৰ লগত আপোনালোকে চাউলৰ গুড়ি, বা যদি নাই আপোনালোকৰ আটা হ'লেও আটাৰেও বনাব পাৰি এই পিঠাটো। কিন্তু তেতিয়া ইমান হেল্ডি নহ'ব। চাউলৰ গুড়ি হ'লে বেছি ভাল। সৰু বাচ্ছাকো দিব পাৰে, সৰুৰ পৰা ডাঙৰলৈ। এয়া, এতিয়া আমি গেছত টাৱাখন পাতি দিম, সেইটো প্ৰচেছলৈ যাম। এয়া টাৱাখন মই পাতি দিছো গেছত ইতিমধ্যে। আপোনালোকে জুইটো মিডিয়াম ফ্লেমতে ৰাখিব, আৰু খুব সুন্দৰকৈ এতিয়া যিকেইখন পিঠা আমি বনাই থৈছিলো, এনেকৈ আপোনালোকে টাৱাত দি যাব। 5 মিনিটৰ ভিতৰতে পিঠা কেইখন ৰেডি হৈ যাব। লুটিয়াই দিলে হ'ল। মই প্ৰচেছটো আপোনালোকক দেখুৱাই আছো। একেবাৰে ইজি হয়। টাৱাখন যদি ডাঙৰ হয়, 2খন 3খনো আপোনালোকে একেলগে বনাব পাৰে। আৰু সৰু হ'লে এখনকৈ বনাব লাগিব। এয়া টাৱাখন পুৰণি বহুখিনি, সেইবাবে অকমান এনেকুৱা হৈ আছে। আপোনালোকে লেতেৰা বুলি নাভাবিব। দেখুৱাই আছো প্ৰচেছটো। এনেকৈ কিছু সময় থকাৰ পিছত আমি লুটিয়াই দিম। এয়া পিঠা কেইখন এতিয়া আমি লুটিয়াই দিম। এনেকৈ আপোনালোকে লুটিয়াই দিব। হ'বই আৰু, বৰ বেছি সময় নাই। এয়া এই 2খন পিঠা মোৰ হৈ গ'ল। এতিয়া মই নমাই দিম। ইয়াৰ পৰা এৰুৱাই ল'ম। চাওক, আপোনালোকক দেখুৱাই দিছো এবাৰ। এয়া ঠাণ্ডা হোৱাৰ পিছত দেখুৱাই আছো নমাই পেলাই। পুনৰবাৰ আমি আকৌ দি দিম। এয়া একেদৰে। এয়া মই পিঠা কেইখন আপোনালোকক দেখুৱাই দিম। এয়া কিমান ধুনীয়া হৈছে, আৰু সহজতে, নহয়নে? খাবলৈও বহুত বেছি ভাল লগা হয়। এয়া
গৰমে আছে যিহেতুকে ঠাণ্ডা হোৱাৰ পিছত খাব লাগিব আৰু গোটেইখিনি হ'লে আপোনালোকক দেখুৱাই আছো এয়া এনেকৈ পুনৰ দি দিলো অকমান সময় ৰাখিব তাৰ পিছত লুটিয়াই দিব যদি আমি বেলনা মাৰিৰে বেলি দিলোহেঁতেন আৰু জলদি হ'লহেঁতেন কাৰণ তেতিয়া পাতল হ'লহেঁতেন ধুনীয়াকৈ গাখীৰ চাহৰ লগত খালে আৰু একো নালাগে বিস্কুট বা তেনেকৈ ভুজিয়া এইবোৰে পাত্তা নাপায় যিহেতু আমাৰ থলুৱা কিছুমান ইমান সুন্দৰ জুতিৰ পিঠা আছে বহুতো ল'ৰা ছোৱালী আজিকালি চিনিয়ে নাপায় বিভিন্ন পিঠা সেয়ে বনাওঁতে ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো এনেকৈ বনাই খাই থকা হয় আৰু বহুতে জানেও আগতে জানিছিল নে এই পদ্ধতিটো জনাবচোন এনেটো বাৰু কঁকাল বন্ধা পিঠা কলপাতেৰে বনাই খাই থকা হয়ে ঠিক একেদৰে মই গোটেইখিনি হোৱা কৰি আপোনালোকক দেখুৱাই আছো এয়া মোৰ পিঠা কেইখন ৰেডি হৈ গ'ল দেখিছে কল পিঠা কেইখন কিমান সহজ পদ্ধতিত বনালো আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পালে জনাব যিসকলে খাইছে তেওঁলোকেতো জানেই ইতিমধ্যে বহুত সোৱাদ লগা হয় মই এখন ভাঙি আপোনালোকক দেখুৱাই আছো এয়া চাওক এৰিছো আজিলে পুনৰ নতুন ভিডিঅ'টিৰে লগ পাম সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব আৰু পিঠাৰ জুতি লওক